ৰৌৱে ধপধপাই বৰালীয়ে কমায় বৰগোহাঁইৰ পুতেক ওলাই আৰু সোমায় এইটো মহিলাসকলৰ অত্যন্ত জৰুৰী আগৰ দিনততো ঘৰে ঘৰে আছিলে ৰৌৱে ধপধপাই বৰালীয়ে কমায় বৰগোহাঁইৰ পুতেক ওলাই আৰু সোমায় ইয়াত ৰৌ কোন বৰালী কোন বৰগোহাঁইৰ পুতেক কোন বাইদেউ অকণমান আহক আপুনি নিশ্চয় জানিব লাগে এটা প্ৰশ্ন ভাল প্ৰশ্ন সুধিলে কৰিব লাগিব অলপ ৰৌৱে ধপধপাই বৰালীয়ে কমায় বৰগোহাঁইৰ পুতেক ওলাই আৰু সোমায় এবাৰ ওলাই এবাৰ সোমায় এবাৰ ওলাই এবাৰ সোমায় এইটো বৰগোহাঁইৰ পুতেকটো কোন হাত নেকি এইটো আমাৰ তাঁতৰ শালৰ মাকো তাঁতৰ শালৰ মাকুটো এইটো বৰগোহাঁইৰ পুতেক আৰু ৰৌৱে ধপধপাই থাকে ৰৌ কোন ৰৌটো এই গৰকা হেৰি বৰালীয়ে কমায় ৰাজ বাইদেউৰ নামটো কি মণিমা কলিতা আপোনালোকে টিমত ভাল মানুহ ৰাখিছে চব একদম এক্টিভ বিহু গাই বিহু গাব গান গাই গান গাব উত্তৰ দিয়াই উত্তৰ দিব বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ ৰৌৱে ধপধপাই থাকে মানে গৰকাযোৰ আৰু বৰালীয়ে কমাই থাকে ৰাজখন আৰু বৰগোহাঁইৰ পুতেকটো এবাৰ অহা যোৱা কৰি থাকে হেৰি মাকুটো বোলে মাকো সৰি সৰি পৰে নে কি কয় বাইদেউ একদম আৰু এই তাঁতশালখন নহ'লে অসমীয়া জাতিৰ এটা অংগ অসমীয়া জাতিৰ অংগ অপৰিহাৰ্য তাঁতশাল সেইকাৰণে তাঁতশালৰ বিষয়ে জানিলে আৰু ভালো লাগে আৰু আমাৰ মাজত বয়োজ্যেষ্ঠ বাইদেউক আমি বেছিকে জানিব একদম আৰু বাইদেউ প্ৰপ'জকে মাতটো দিছে তাৰমানে আগত শিপিনী আছিল আগৰ শিপিনী এটা হাত চাপৰি বজাই দিয়ক বাইদেউক এতিয়া মই এই বাইদেউক কি দিম মৰমেৰে বাইদেউক শ্ৰদ্ধাৰে এই উপহাৰটো বাইদেউক দিছোঁ ধন্যবাদ